ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। আজি তোমালোকৰ কাৰণে নীতি শিক্ষাৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ সকলোখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ত পাবা। যদি এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা, যাতে আগন্তুক দিনত নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ। তো আজিৰ দ্বিতীয় চেপ্টাৰটো হৈছে দৰ্পচূৰ্ণ। এই দৰ্পচূৰ্ণ চেপ্টাৰত কেনেকৈ ভগৱানে যক্ষৰ ৰূপ ধাৰণ কৰি দেৱৰাজ ইন্দ্ৰক দৰ্পচূৰ্ণ কৰিছিল, তাকে এই পাঠটো তোমালোকে পঢ়িলে বুজিব পাৰিবা। তো এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি আজি আলোচনা কৰিম। তো প্ৰথমতে অনুশীলনীৰ ফালে আগবাঢ়িছোঁ। অনুশীলনী প্ৰশ্নোত্তৰত প্ৰথমতে আছে, দেৱতা আৰু অসুৰসকলক কি গুণৰ প্ৰতীক হিচাপে জনা যায়? দেৱতাসকলক সৎগুণৰ প্ৰতীক আৰু অসুৰসকলক দুৰ্গুণৰ প্ৰতীক হিচাপে জনা যায়। দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধক কি নামেৰে জনা যায়? দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধক দেৱাসুৰ সংগ্ৰাম নামেৰে জনা যায়। দেৱতাৰ অহংকাৰ দমন কৰাৰ কাৰণে ভগৱানে কি কৰিছিল? দেৱতাৰ অহংকাৰ দমন কৰাৰ কাৰণে ভগৱানে স্বয়ং যক্ষৰ ৰূপ ধাৰণ কৰিছিল। যক্ষই পৱনদেৱক কি বুলি কৈছিল? যক্ষই পৱনদেৱক কৈছিল, হেৰা পৱনদেৱ, তুমি এই সাধাৰণ খৰিকাডাল লৰচৰ কৰি দেখুওৱা। এতিয়া আমি অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। ইয়াত ইমান বেছি অতিৰিক্ত প্ৰশ্নোত্তৰ নাই, তথাপি ইয়াৰ পৰা মই 3টা অতিৰিক্ত প্ৰশ্নোত্তৰ উলিয়াইছোঁ। এইখিনিৰ পৰা তোমালোকৰ যদি অতিৰিক্ত দিয়ে, যিকোনো দিলে এই 3টাৰ পৰাই হৈ যাব। তো 1 নম্বৰত আছে, বৰুণদেৱ আৰু যক্ষৰ মাজত হোৱা কথাখিনি লিখা। বৰুণদেৱে যক্ষৰ ওচৰলৈ গৈ ক'লে, দুষ্ট, তুমি কোন? ইয়ালৈ কিয় আহিছা? যক্ষই ক'লে, তুমি কোন? বৰুণদেৱে চিঞৰি উঠিল আৰু ক'লে, মই বৰুণদেৱ, প্ৰলয় কৰিব পাৰোঁ, নিজকে চম্ভালি লোৱা। তেওঁ যক্ষক বধ কৰিবলৈ উদ্যত হ'ল। তেতিয়া যক্ষই এডাল গাহ তেওঁৰ সন্মুখলৈ আগবঢ়াই দি ক'লে, মহাৰাজ, এইডালৰ ওপৰত শক্তি প্ৰয়োগ কৰক। এতিয়া 2 নম্বৰ প্ৰশ্ন, অগ্নিদেৱ আৰু যক্ষৰ মাজত হোৱা কথাখিনি লিখা। অগ্নিদেৱে যক্ষক গৰ্জন কৰি ক'লে, শীঘ্ৰে পলোৱা, নহ'লে জুইত পৰি ভস্ম কৰি পেলাম। মই অগ্নিদেৱ, চিনি পোৱা নাই? যক্ষ শান্তশিষ্ট হৈ বহি আছে। তেওঁ এডাল গা অগ্নিদেৱৰ সন্মুখলৈ আগবঢ়াই দি ক'লে, মহাৰাজ, আপুনি এইডাল পুৰি পেলাওক, মই তেতিয়াহে আঁতৰি যাম। 3 নম্বৰ প্ৰশ্ন, শেষত দেৱৰাজ ইন্দ্ৰক যক্ষ অদৃশ্য হৈ কি আকাশবাণী কৰিছিল? শেষত মহাৰাজ ইন্দ্ৰক যক্ষ অদৃশ্য হৈ আকাশবাণী কৰিছিল, তোমাকো শক্তি প্ৰদান কৰোতা কোনোবা এজন আছে, মনত ৰাখিবা। অৱশেষত ইন্দ্ৰই নিজৰ ভুল বুজিব পাৰি উভতি আহিল। এই পাঠটোত এই 3টাই আছিল অতিৰিক্ত প্ৰশ্নোত্তৰ। গতিকে তোমালোকৰ যদি এই পাঠটো মই দিয়া প্ৰশ্নোত্তৰখিনিৰ পঢ়ি ভাল লাগে, কমেণ্টত জনাবা। আৰু যদি কিবা ভুল ত্ৰুটি হয় সেইখিনিও জনাবা, যাতে আগন্তুক দিনত সেই ভুলখিনি মই শুধৰাই দিব পাৰোঁ। যদি আজিৰ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেনেহ'লে বন্ধুবৰ্গৰ ওচৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এইখিনি, ধন্যবাদ।